নৱগঠিত চমৰীয়া বিধানসভা সমষ্টিৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন। নৱগঠিত চমৰীয়া বিধানসভা সমষ্টিত উন্নয়নৰ জোৱাৰ। নৱনিৰ্বাচিত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ আৰু প্ৰকল্পৰ আধাৰশিলা স্থাপন। চমৰীয়া সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে সংকল্পবদ্ধ নৱনিৰ্বাচিত বিধায়ক ৰেকিবুদ্দিন আহমেদ। সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তত দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ শুভাৰম্ভ। কৈমাৰীৰ পৰা জাউকাটা গাঁও পথ, গোচবিহাৰী হাইস্কুলৰ পৰা নিম্বুতাৰী পথৰ শুভাৰম্ভ কৰা হয়। কিসমত প্ৰাথমিক গাঁও পঞ্চায়তৰ অন্তৰ্গত ডেকাচাঙৰ হানিফালিৰ ঘৰৰ পৰা মুন্নাফালি চাৰিআলি পথৰ আধাৰশিলা স্থাপন বিধায়কগৰাকীৰ। ইয়াৰ উপৰিও ফহৰাদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং টোপামাৰী বজাৰ হৈ ছিদ্দিকিয়া মছজিদ পথ আৰু ৰঙাপানী বিচি পথৰ পৰা কলহী নদী সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে। নৱগঠিত সমষ্টিটোৰ এই উন্নয়নমূলক পদক্ষেপে স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যা দূৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে। কাৰণ আমাৰ যিটো টাৰ্গেট আছে, কাৰণ লাহেকৈ এতিয়া বাৰিষা কমি আহিব, গতিকে টাৰ্গেটৰ ভিতৰত যদি আমি পূৰা কৰিব পাৰোঁ, আমি প্ৰায় আজি 4.5 কোটিৰ ওপৰত টকা ব্যয় বিভিন্ন ফাণ্ডিঙৰ জৰিয়তে আমি কাম আৰম্ভ কৰিছোঁ আৰু বহু কম দিনৰ ভিতৰত আৰু পিছলৈ আৰু আমি আজি যেনেকুৱা আমি প্ৰায় 4 কোটিৰ ওপৰত আমি ইয়াত সামৰি লৈছোঁ, যেনেকৈ এইটো 76 কোটি, তাৰ আগত এটা 74, তাৰ আগত 1,15,00,000 আৰু আমি বহুত কম দিনৰ ভিতৰত বিভিন্ন আঁচনি, আমাৰ বিভিন্ন আঁচনি RIDF হওক, PMGSY হওক, নাবাৰ্ডৰ জৰিয়তে হওক, আমি আৰু প্ৰায় আৰু 20টা ৰাস্তা সামৰিবলৈ গৈ আছোঁ। তাতো প্ৰায় 50 কোটিৰ ওপৰত দিয়া হ'ব আৰু আমি কম দিনৰ ভিতৰতে আমি যিহেতু নদীৰ পাৰটো কানেক্ট নহ'লে ৰাইজৰ যাতায়াতৰ বহুত অসুবিধা হয়। আমি সেইফালৰ পৰা এয়াৰপৰ্টৰ পৰা আহি আমি গৰৈমাৰীতে থমকি ৰ'ব লগা হয়। গৰৈমাৰী আমাৰ পাৰঘাটৰ পৰা আচলপাৰাৰ আগত আৰু মাথাউৰি পকীকৰণ নাই আৰু আমি কম দিনৰ ভিতৰত এই মাথাউৰিটো সোণতলীলৈকে লগাই দিম। অলপ বাকী থাকিব আৰু তাতে আমি প্ৰায় 42 কোটি টকা তাতে আমি ব্যয় কৰিম আৰু আমাৰ বিভিন্ন পৰ্যায়ক্ৰমে ৰাইজৰ বহুত দাবী আছে, আমাৰ ইয়াত বহুত সমস্যা আছে মানুহৰ, পৰ্যায়ক্ৰমে কেনেকৈ আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা অলপ আপোনালোকে আশীৰ্বাদ দিব। আৰু আপোনালোকেতো নিজেই দেখা পাইছে ৰাস্তা ঘাটৰ দুৰৱস্থাটো। এছেম্বলিত প্ৰথম দিনাই মই এইটো উত্থাপন কৰিছিলোঁ। জলজলি ব্ৰিজৰ বিষয়ে আগতো আনিছিলোঁ, সেইদিনাখনে আনিছিলোঁ, তাৰো কাম আমাৰ আগবাঢ়ি আছে। গতিকে সকলো জনসাধাৰণক আমি জনসাধাৰণৰ হিতৰ কাৰণে যাতে সকলো ডিপাৰ্টমেণ্ট, PWD হওক, ব্লক হওক, এগ্ৰিকালচাৰে হওক, হেল্থ ছেক্টৰে হওক, এডুকেশ্যনে হওক, পুলিচ ডিপাৰ্টমেণ্টে হওক, চিভিল এডমিনিষ্ট্ৰেশ্যনে হওক, PNRD হওক, সকলো জনসাধাৰণৰ সেৱাত যাতে ব্ৰতী হ'ব পাৰে। APDCL হওক, আপোনালোকে দেখা পাইছে কাৰেণ্টৰ ব্যৱস্থা বহুত বেয়া, এটা চাৰ্জ কৰা হৈছে আৰু অনুৰোধ কৰিলে আৰু এটা চাৰ্জ তাত এডিশ্যনেল কৰা হ'ব, কাৰণ আমাৰ ইয়াতে পাৱাৰ কনজামশ্যনটো বহুত বেয়া বুলি ক'লে একেবাৰেই নাই, বহুত বস্তুৱেই নাই। গতিকে আপোনালোকে আশীৰ্বাদ দিয়ক, লাহে লাহে যাতে পৰ্যায়ক্ৰমে ৰাইজৰ আশা ভৰসা, ৰাইজৰ সমস্যা যাতে আমি চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত